সদৌ অসম ছাত্ৰ সন্থাৰ অধীনৰ বৰপেটা জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা আছুৰ পতাকা উত্তোলন কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি দাসে। বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণ কৰে চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কুলদীপ ঠাকুৰীয়াই। পুৱা ১১ বজাত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় প্ৰতিনিধি সভা। প্ৰতিনিধি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। প্ৰতিনিধি সভাখনত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন ছাত্ৰ নেতা ক্ৰমে ৰোহিণী কুমাৰ দাস, দিলীপ বৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ মাধুৰ্য পৰাণ দাস, বৰপেটা জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ দাস, অসম উন্নতি সভাৰ সম্পাদক খনীন পাঠক, ছাত্ৰ নেতা ৰূপম পাঠক উপস্থিত থাকি ছাত্ৰ সন্থাৰ কাৰ্যপন্থাৰ লগতে সাংগঠনিক দিশ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। প্ৰতিনিধি সভা শেষ হোৱাৰ পাছতেই অনুষ্ঠিত হয় বিষয় বাছনি সভা। বিষয় বাছনি সভাখনত চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। কুলদীপ ঠাকুৰীয়াক সভাপতি আৰু দীপজ্যোতি দাসক সম্পাদক হিচাপে লৈ ৪১ জনীয়া চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়। মুকালমুৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।